নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এখন মাছৰ আঞ্জা বনাও আহক। এয়া চিনি পাইছেনে সকলোৱে? মধুসোলেং টেঙা আজি মাছৰ লগত বনাম। মধুসোলেং টেঙাখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এফালে পিঁয়াজ, আলু, আদা নহৰু চব যোগাৰ কৰি ল'লোঁ। মাছো ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। কৰি মেলি এতিয়া সেই মাছ ভজা তেলখিনিতে অকণমান গৰম হ'ব দি তাতে পাঁচফোৰণ দিম। তাৰপিছত আলু কেইপিচ আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, যিহেতু আলুটো মই বইল কৰি লোৱা নাই। আলু কেইপিচ অকণমান ফ্ৰাই কৰিয়ে কাঢ়ি ল'ম ধুনীয়াকৈ। তাৰপিছত দিছোঁ পিঁয়াজ অকণমান ভাজি, তাৰপিছতে দিম আদা নহৰু বেছি দিয়া নাই, বেছি দিলেও ইমান এটা ভাল নালাগে, সেয়েহে কমকৈ দিছোঁ। তাৰপৰা শুকান জলকীয়া এটা ধুনীয়াকৈ ভাঙি দিছোঁ। এয়া আচলতে মই কেনেদৰে বনাইছোঁ সেয়াহে আপোনালোকক দেখাইছোঁ দেই, ৰেচিপি হিচাপে দিয়া নাই, যিহেতু সকলোৱে বনাবলৈ জানেই আৰু। তাৰপিছতে দিলোঁ মধুসোলেংখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ম। তাৰপিছত ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ। অলপ সময় ভাজি ধুনীয়াকৈ তাৰ পৰা অকণমান গ্ৰেভি টাইপ হৈ যোৱাৰ পিছতে আমি পানী দি দিছোঁ। পানীটো যিহেতু আপোনালোকে জোখমতে দিব, আপোনালোকৰ মানুহ যিমানজন থাকে। আমাৰ 3জনহে আছিল, মা, পাপা আৰু মই, সেয়েহে পানী ইমান বেছি দিয়া নাই। মাছো সেইমতে দিছোঁ আৰু 3 পিচ। ধুনীয়াকৈ অকণমান লৰাই মেলি ঢাকন দি দিব। তাৰপিছতে আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু মাছৰ আঞ্জাকণ। এইকণ আঞ্জা কোনে কোনে খাই ভাল পায় জনাবচোন।